মঞ্জু চেত্ৰী কেটেটেং গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত। মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত কেটেটেং গাঁও পঞ্চায়তৰ সভাপতি বাছনিৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয়। মঞ্জু চেত্ৰীক ৱাৰ্ড সদস্যসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে কেটেটেং গাঁও পঞ্চায়তৰ সভানেত্ৰী পদত নিৰ্বাচিত কৰাৰ লগতে য়েনিক্ষ গুডুং উপসভাপতি হিচাপে নিৰ্বাচিত কৰে। প্ৰথমবাৰৰ বাবে কেটেটেং গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় মঞ্জু চেত্ৰী। নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী মঞ্জু চেত্ৰীয়ে আগন্তুক দিনত পঞ্চায়তখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিশোৰ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। তোমালোকৰ নিউজত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আশা ৰাখিছোঁ আমাৰ 10জন সদস্যই সব নতুন ৰাজনৈতিকভাৱে প্ৰথম পদক্ষেপ দিব গাঁও পঞ্চায়তত। তাৰে মাজত আমাৰ 10জন ৱাৰ্ড সদস্যসকলে মিলি সমিলমিলভাৱে যিটো মিলা প্ৰীতিৰে কোনো মানে কণ্ট্ৰভাৰ্চি নোহোৱাকৈ আজি আমাৰ সভাপতি নিৰ্বাচন হ'ল। সভাপতি হিচাপে নিৰ্বাচিত মঞ্জু চেত্ৰী আছে আৰু আশা ৰাখিছোঁ আমি কেটেটেং গাঁও পঞ্চায়তৰ অভিভাৱক হিচাপে আমাৰ কেটেটেং গাঁও পঞ্চায়ত যিমান উন্নয়নমুখী কাম আছে আমাৰ এই 10জন পৰিয়ালটো একেটা ঘৰৰ পৰিয়াল হিচাপে লৈ আমাৰ কেটেটেঙৰ বিভিন্ন মানে পাছপৰা অঞ্চলৰ যিমান মানে অঞ্চলৰ আঁচনিবোৰ আছে সেই আঁচনিবোৰ আমি সফল কৰিবলৈ আমি গোটেই কেটেটেং ভাষী ৰাইজৰ হৈ অভিভাৱক হিচাপে তাহাঁতক সহায় সহযোগ কৰিম আৰু আশা ৰাখিছোঁ নিশ্চয় আমাৰ কেটেটেং গাঁও পঞ্চায়তৰ বহুত উন্নতি হ'ব। কাৰণ আমাৰ সব নতুন সদস্য, নতুন চেহেৰা আৰু এই নতুন চেহেৰা আৰু নতুন আমাৰ সকলো ৱাৰ্ড সদস্য হওক তাহাঁতক আমি সদায় আমি লগত থাকি সহায় সহযোগ কৰি আমাৰ কেটেটেং গাঁও পঞ্চায়তটো একদিন উন্নয়নমুখী হওক বুলি আশা ৰাখিছোঁ আৰু ইহঁতক সহায় সহযোগ কৰিলে আমি সদায় প্ৰস্তুত আছোঁ। আৰু মাৰ্ঘেৰিটা আঞ্চলিক গাঁও পঞ্চায়ত ভিত্তিত আমাৰ কেটেটেং গাঁও পঞ্চায়তটো নিশ্চয় 5 বছৰৰ ভিতৰত বহুত ৰাজহুৱা কাম, বহুত ৰাইজৰ দুখীয়া ৰাইজৰ যিমান সমস্যাবোৰ আছে সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ সকলো কেটেটেংবাসী অভিভাৱকসকলে মিলি সহায় সহযোগ কৰি আমাৰ পঞ্চায়তখিনি আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই আপোনালোকক চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই শ্ৰীমতী মঞ্জু চেত্ৰী কেটেটেং গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ হৈ মই ৱাৰ্ড মেম্বাৰ হিচাপে খেলিছিলোঁ। তাতে মই বিনা প্ৰতিদ্বন্দ্বিতাৰে মই বিজয় লাভ কৰিছিলোঁ আৰু লগতে আজি এই কেটেটেং গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পদ আসন গ্ৰহণ কৰিছোঁ। পঞ্চায়তখনৰ উন্নয়নৰ কাৰণে আপুনি কেনেধৰণে পঞ্চায়তৰ উন্নয়নৰ কাৰণে যেনেকৈ মোক বিনা প্ৰতিদ্বন্দ্বিতাৰে গাঁৱৰ ৰাইজে সহায় সহযোগ কৰিছিল, তাতে সেনেকুৱাকৈ আৰু বিনা যিকোনো আঁচনি অনুদান আহিলে মই দুখীয়া পৰিয়ালক প্ৰথমে দিবলৈ সহায় সহযোগ কৰিম আৰু লগতে মোক সহায় সহযোগ কৰা ৱাৰ্ড মেম্বাৰসকলক লগত লৈ মই পঞ্চায়তটো আগবঢ়াই যাম আৰু আগন্তুক 5 বছৰ কালত যাতে আমাৰ পঞ্চায়তৰ কোনো বেয়া কিবা ভাৱটো নাহে। আৰু ৱাৰ্ড মেম্বাৰসকলক মই লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে মোক সভানেত্ৰী হিচাপে বাছনি কৰাৰ বাবে। সেইটোৱে কৈ মোৰ ইয়াৰ বক্তব্য সামৰণি মাৰিছোঁ। মই আপোনাৰ নিউজলৈ বহুত ধন্যবাদ কৰিছোঁ। মোৰ কেটেটেং 6 নং ৱাৰ্ডৰ সদস্য হয়। মোৰ নাম শ্ৰীমতী য়েনিক্ষ গুডুং। মই উপ সভাপতি হিচাপে মই আজি শপত গ্ৰহণ খাইছোঁ আৰু আমাৰ কেটেটেং আমাৰ 6 নং ৱাৰ্ডত আৰু যিমান ৰাইজৰ অসুবিধা হয় ৰাস্তা পদূলি চব চাই যাম আৰু মই সভাপতিৰ লগত মিলি আৰু ৰাইজৰ লগত মিলি চব কাম কৰি যাম বুলি মই আশা ৰাখিছোঁ।